Hello everyone, welcome back to the channel. Guwahati High Court or Junior Administrative Center exam karne অসমীয়া সেকশনৰ পৰা কেইটামান MCQs লৈ আহিছো। অসমীয়া সেকশনটো খুবেই ইম্পৰ্টেন্ট হ'ব এইটো এক্সামত কাৰণ 20 মাৰ্কৰ ভিতৰত 8 মাৰ্ক পাবই লাগিব। সো খুবেই গুৰুত্বপূৰ্ণ হ'ব অসমীয়া সেকশনটো এই এক্সামটোত। যদি চেনেলটো প্ৰথম আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। সো আজি ক্লাছটো ষ্টাৰ্ট কৰো। দুয়ো শব্দৰ সন্ধি ভাঙক। অপশনস আছে দুই প্লাস উ, ডু প্লাস ইউ, ডু প্লাস ইউ নে এটাও নহয়। দুয়ো শব্দৰ সন্ধি ভাঙক। সো কাৰেক্ট আনসাৰটো হ'ব এ, দুই প্লাস উ। ঠিক আছে, দুয়ো। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। লৰালি শব্দটোৰ সন্ধি ভাঙক। অপশনস আছে এ ল প্লাস ৰালি, লৰা প্লাস আলি, ল প্লাস ৰালি নে লৰ প্লাস আলি। কোনটো হ'ব? সো কাৰেক্ট আনসাৰটো হ'ব বি, লৰা প্লাস আলি। লৰা যোগ আলি is equal to লৰালি। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। ইংৰাজী হষ্টাইল শব্দৰ অসমীয়া শব্দ বাছি লোৱা। অপশনস আছে এ শত্ৰুপক্ষ, বি অনুকূল, সি প্ৰতিকূল নে ডি অৰাজক। সো কাৰেক্ট আনসাৰটো হ'ব সি প্ৰতিকূল। ঠিক আছে, অৰাজক এনাৰ্কিক, য'ত ৰুলছ একেবাৰে নাইকিয়া হৈ যায়, হয়নে? সোসাইটিত একদম ৰুলছ নাইকিয়া হৈ যায়, অৰাজক পৰিস্থিতি বুলি কয়। ঠিক আছে, একেবাৰে ৰুলছ নাই আৰু নিজৰ মতে চব কৰে যে, সেইটোক অৰাজক পৰিস্থিতি বুলি কয়। ঠিক আছে, প্ৰতিকূল হৈছে হষ্টাইল। নেক্সট কুৱেশ্যনলৈ যাওঁ। ইংৰাজী ড্ৰাফ্ট শব্দৰ অসমীয়া শব্দ বাছি লোৱা। অপশনস আছে এ হস্তলিপি, বি পাণ্ডুলিপি, সি স্বৰ্ণলিপি নে ডি দস্তাবেজ। সো কাৰেক্ট আনসাৰটো হ'ব বি পাণ্ডুলিপি। ঠিক আছে, পাণ্ডুলিপি মানে ড্ৰাফ্ট, হস্তলিপি মানে কি? হেণ্ড ৰাইটিং। হেণ্ড ৰাইটিং। ঠিক আছে, স্বৰ্ণলিপি মানে গোল্ডেন লেটাৰ্ছ, সোণালী আখৰে লিখা বুলি কয় যে, গোল্ডেন লেটাৰ্ছ। তাৰপিছত দস্তাবেজ মানে ডকুমেণ্টছ। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। ইংৰাজী এক্সপাৰ্ট শব্দৰ অসমীয়া শব্দ বাছি লোৱা। অপশনস আছে এ চতুৰ, বি নিভাঁজ, চি বিশাৰদ নে ডি নিপুণ। সো কাৰেক্ট আনসাৰটো হ'ব ডি নিপুণ। ঠিক আছে, চতুৰ হৈছে স্মাৰ্ট, স্মাৰ্ট, নিভাঁজ হৈছে পিয়ৰ আৰু বিশাৰদ হৈছে মাষ্টাৰ। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। নমুনাৰ সমাৰ্থক শব্দ বাছি লোৱা। অপশনস আছে এ খাত্ৰী, বি উদাহৰণ, চি চানেকি নে ডি এটাও নহয়। নমুনাৰ সমাৰ্থক শব্দ। সো কাৰেক্ট আনসাৰ হ'ব বি উদাহৰণ। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। কুৎসিত শব্দৰ বিপৰীত শব্দ নিম্নলিখিতৰ কোনটো? অপশনস আছে এ বেয়া, বি চিত্ত, চি সুন্দৰ নে ডি মৰমীয়াল। কুৎসিত শব্দৰ বিপৰীত শব্দ।
সো কাৰেক্ট আনসাৰটো হ'ব সি সুন্দৰ ঠিক আছে কুৎসিত মানে বেয়া আৰু তাৰ বিপৰীত হৈছে সুন্দৰ ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ আশ্চৰ্য শব্দটোৰ সন্ধি ভাঙক কোনটো হ'ব এ টো হ'ব বি টো হ'ব সি টো হ'ব নে ডি টো হ'ব সো কাৰেক্ট আনসাৰটো হ'ব এ ঠিক আছে আশ্চৰ্য ঠিক আছে এইটোক কি বুলি কয় আপোনালোকে জানেনে বিসৰ্গ কয় বিসৰ্গ বিসৰ্গবিলাক ক'ত লগোৱা হয় তেনেকে এনেকুৱা কিছুমান ৱৰ্ড আছে এক্সপ্ৰেছনছ আৰু খুব দুখ পালে যেনিবা ঠিক আছে ইয়াৰ পিছফালে বিসৰ্গ লাগিব আৰু তেনেকে উফ 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 খুব গৰম ঠিক আছে ইয়াৰ পিছফালেও বিসৰ্গ লাগিব ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ শোকাকুল শব্দৰ সন্ধি ভাঙক ফাক প্লাছ কুল ফুক প্লাছ আকুল ফুক প্লাছ কুল নে এটাও নহয় সো কাৰেক্ট আনসাৰটো হ'ব বি ফুক প্লাছ আকুল ফুকাকুল ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ এবাৰ ফল দিয়াৰ পাছত যি গছ মৰি যায় তাক কি বুলি কয় অপশনছ আছে এ বনস্পতি বি মানিনী সি ঔষধি নে ডি ঔষধি এই দুটাৰ মাজত ডিফাৰেন্স আছে সো কাৰেক্ট আনসাৰটো হ'ব ডি ঔষধি ঠিক আছে ঔষধি হৈছে মেডিচিনেল মেডিচিনেল আৰু ঔষধি হৈছে এবাৰ ফল দিয়াৰ পাছত যি গছ মৰি যায় তাৰ এক্সাম্পল হৈছে কলগছ আমাৰ কলগছ তেনেকে ধান ঠিক আছে এইবিলাক ঔষধি ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ কথাৰ লাগ-বান নথকা লোক কি বুলি কয় এ কটুভাষী বি চেলেপু চি অপ্ৰিয়বাদী নে ডি এটাও নহয় কথাৰ লাগ-বান নথকা লোক সো কাৰেক্ট আনসাৰটো হ'ব বি চেলেপু ঠিক আছে এই ল'ৰাটো বৰ চেলেপু এনেকে কয় যে ঠিক আছে মানে একো লাগ-বান নথকাকে যোনবিলাকে কথা কয় তাক চেলেপু বুলি কয় ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ বৰ্ণ শব্দৰ অৰ্থ কি অপশনছ আছে এ ছবি বি আখৰ চি ৰং নে ডি শব্দ সো কাৰেক্ট আনসাৰটো হ'ব চি ৰং ঠিক আছে ইলেকশ্যন ৰেলীত খুব শুনে নহয় জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এই বৰ্ণ মানে কালাৰ ঠিক আছে ৰং নেক্সট কোৱেশ্চনলৈ যাওঁ তলৰ কোনটো বাক্যত ক্ৰিয়া নাই সি চাহ খাই আছে মই স্কুললৈ যাওঁ ঘৰত মানুহ নাছিল মানুহ এজন আহিছিল কোনটো বাক্যত ক্ৰিয়া নাই মানে ভাৰ্ব নাই সো কাৰেক্ট আনসাৰটো হ'ব চি ঘৰত মানুহ নাছিল ঠিক আছে ইয়াত ক্ৰিয়া নাই নহয় কোনটো ক্ৰিয়া ঘৰত মানুহ নাছিল নাছিলটোতো ক্ৰিয়া হ'ব নোৱাৰে মানুহ এজন আহিছিল আহিছিলটো ক্ৰিয়া ঠিক আছে মই স্কুললৈ যাওঁ যাওঁটো ক্ৰিয়া সি চাহ খাই আছে খাই আছেতো খাইটো ক্ৰিয়া ঠিক আছে ঘৰত মানুহ নাছিল ইয়াত ক্ৰিয়া নাই ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ একে মাকৰ সন্তানক কি বোলে এ ভায়েক বি ভনীয়েক চি ভাতৃবন্ধৱ নে ডি সহোদৰ
একে মাকৰ সন্তানক। So correct উত্তৰটো হ'ব ডি শহুদৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হাতত জুই ধৰা মানে কি? অপশনছ আছে এ হাত পুৰা, বি খৰধৰকৈ কাম শেষ কৰা, চি আগত যাওঁতা, ডি বিপদত পৰা। So শুদ্ধ উত্তৰটো হ'ব বি খৰধৰকৈ কাম শেষ কৰা। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। তগৰ এবিধ কি গছ? অপশনছ আছে এ বৃক্ষ জাতীয়, বি তৃণজাতীয়, চি গুল্ম জাতীয়, নে ডি লতা জাতীয়। So শুদ্ধ উত্তৰটো হ'ব চি গুল্ম জাতীয়। গুল্ম জাতীয় মানে জোপোহা টাইপ। ঠিক আছে, জোপোহা। আমাৰ ইংলিছত হলে শ্ৰাব কব। এই শ্ৰাবকে গুল্ম জাতীয় বুলি কয়। ঠিক আছে, অসমীয়াত গুল্ম জাতীয়। নেক্সট কুৱেশ্যনলৈ যাওঁ। পদুম কুঁৱৰী নামৰ কিতাপখন কোনে লিখা? অপশনছ আছে এ হোমেন বৰগোহাঁই, বি ৰঘুনাথ চৌধুৰী, চি লক্ষ্মীনাথ বেজবৰুৱা, নে ডি জ্যোতিপ্ৰসাদ আগৰৱালা। So শুদ্ধ উত্তৰটো হ'ব চি লক্ষ্মীনাথ বেজবৰুৱা। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। হাতত সাৰে ভৰিত সাৰে, ইয়াৰ অৰ্থ কি? অপশনছ আছে এ মনে মনে, বি অকলে, চি কষ্ট কৰা, নে ডি এটাও নহয়। হাতত সাৰে ভৰিত সাৰে। So correct answer টো হ'ব মনে মনে। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। পদুমৰ সমাৰ্থক শব্দ বাছি লোৱা। অপশনছ আছে এ শতদল, বি নব্য, চি নিৰদ, নে ডি শশাংক। So শুদ্ধ উত্তৰটো হ'ব এ শতদল। ঠিক আছে, আজিৰ লাষ্ট কুৱেশ্যনলৈ আহিছো। উপনামক ইংৰাজীত কি কয়? অপশনছ আছে এ pseudonym, বি surname, চি nickname, নে ডি none of the above. So correct answer টো হ'ব চি nickname. ঠিক আছে, so আজি ক্লাছটো ইমানতে শেষ কৰিছো। যদি ক্লাছটো ভাল লাগিল তেনেহলে লাইক কৰিব, আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নেক্সট ক্লাছত আকৌ লগ পাম। টিল দেন বাই।